এতিয়া বাজিছে 9টা। আজি আমি সোনকালে ভাতখিনি বনালোঁ, চাহখিনি খাই উঠিয়ে ভাতখিনি বহালোঁ, কাৰণ এঠাইত যাব লাগিব। অকণমান খাই গ'লেহে মই ভাল লাগে, যিহেতু একদম গাটো খুব বেয়া, আৰু ক'ৰবাত ওলাই গ'লে অকণমান হ'লেও ভাত খাই যাওঁ। এয়া সৰু আলু ভাজিলোঁ আৰু দাইল বনালোঁ, দাইলত কাটি দিলোঁ ওলকবি। এতিয়া খাবলৈ খুবেই ভাল লগা হৈ আছে ওলকবি। আৰু বনালোঁ অকণমান কৰ্দৈ, অকণমান টেঙা টেঙা হ'লে খাই ভালে, যিহেতু বহুত কাহ হৈ আছে, দেখাত চৰ্দিও নাই। এয়া ৰেডি কৰি লৈ ল'লোঁ, ভাতখিনি খাই লওঁ, ৰাতি হ'লে একদম শুব পৰা নাই। আৰু এতিয়া ৰেডি হৈ ল'লোঁ, এওঁ ওলালে, আৰু যিহেতু যাই সোনকালে গুচি আহিব লাগিব। যিহেতু ঠাণ্ডা কিন্তু ভিতৰত আছে আৰু বাইকত ঠাণ্ডাও লাগিব, সেইকাৰণে চল গোটেইখিনি লৈ ল'লোঁ। কৰ্দৈ অকণমান চিৰি দিছিলোঁ, এইখিনি আকৌ ৰ'দত দি দিলোঁ। দি এওঁ বাইক ওলালে, বাইক ওলাই পেলাই এতিয়া আমি এয়া তোলা মাৰি এয়া আহি আছোঁ। এয়া পথাৰবিলাক চব ধানবিলাক কটা হৈছে, এয়া চাওকচোন। তাৰপিছত নৰাবিলাক কটা হ'লে যে পথাৰবিলাক কেনেকুৱা লাগে নহয়, খালী খালী হৈ যায়। যি কি নহওক, এতিয়া আমি গৈ আছোঁ। বতাহটো আছে, ৰ'দটো কিন্তু বহুত, কিন্তু বতাহো অকণ অকণ আছে। আহি আমি এয়া বিহামপুৰত দুৰ্গা মন্দিৰ পাই গ'লোঁ। আমি আজি যাম বেলঘৰ। এতিয়া আমি চামতা হৈ যাম। আহি এতিয়া আমি এয়া চামতাৰ চুক পাই গ'লোঁ। ইয়াতে অকণমান বজাৰ আছে, কি জানেনে, মোৰ পেহা এজন ঢুকাইছে, ভাবিলোঁ যাচা অকণমান দিব লাগে, দেৰিয়ে হৈ গ'ল। এইখন দোকানৰ পৰা বুট, মগু, চাকু, এনেকৈ বিস্কুট এইখন দোকানৰ পৰাই লৈ ল'লোঁ। এইকেইদিন গাটো খুবেই বেয়া আছিলে, আজি 9 দিনে হ'ল, সেইটো কাৰণে দেৰিয়ে হৈ গ'ল। ভাবিলোঁ আজি দিবই লাগিব, যেনেকৈ নহওক। এইখিনি লৈ আহি এওঁ সেইফালে ফল মূল অকণমান আনিব গৈছে, মই এইফালে বাইকতে বহি আছোঁ। ৰ'দ লগাই কিন্তু বহুত সময় ৰ'দত থাকিলেও কিবা গৰম লাগে, আৰু ৰ'দ নাথাকিলেও কিন্তু ঠাণ্ডা লাগে। বতৰটো কিবা সেনেকুৱা হৈছে। এওঁ এতিয়া আনি পেলাই এতিয়া আমি গৈ আছোঁ একদম বেলঘৰৰ ক'ত যাম জানেনে, শিঙিমাৰা। এয়া আমাৰ ভূমি বৰ্মন ছাৰৰ ঘৰৰ ওচৰৰে, একদম ভূমি বৰ্মন ছাৰহঁতৰ একদম ভাগি হয় পেহাও, মোৰ পেহা। এয়া এতিয়া শিঙিমাৰী চুকটো পাই গ'লোঁ। এতিয়া এয়া আমি পেহাহঁতৰ ঘৰ এয়া পাই গ'লোঁ। এইটো পাই গ'লোঁ। প্ৰায় 1 ঘণ্টামান সময় থাকিলোঁ। এটা কথা কি কওঁ জানেনে, পেহাৰ বয়স হৈছিলে 95। ইমান ধুনীয়া হৈ আছিলে, শিক্ষকতা কৰিছিলে, হাইস্কুলৰ শিক্ষক আছিলে সংস্কৃতৰ। সিদিনা হঠাতে ঢুকালে। দিনত বজাৰ চজাৰ কৰি আনি দুপৰীয়া ভাত খাইছে, আবেলি চাহ ঠাহ খাই অকণমান বিচনাত শুব লোৱাতে মানে একদম বোলে কঁপনি ধৰিছে। তাৰ পাছত একদম কঁপনিও শেষ, মানুহজনৰ শেষ। ডক্তৰ আনিলে, ডক্তৰে ক'লে বোলে শেষ। প্ৰায় আধা ঘণ্টাৰ ভিতৰতে মানে সেনেকুৱা এটা হ'ল। একো বেমাৰেই নাছিল, যিহেতু বয়স হৈছিলে, কিন্তু যদিও একদম পূৰা ঠিকে আছিল, ধুনীয়া হৈ আছিল, একো প্ৰব্লেম নাই, বেমাৰ আজাৰ একোৱেই নাছিল। বয়সৰ কাৰণে সেনেকৈ কফ জমা হৈ পেলাই সেনেকৈ হঠাতে ঢুকাল। মানুহজনে চলি ফুৰি থাকোঁতে 95 বয়স। এতিয়া আমি আহি এয়া জাগৰা ৰোডটো পালে, ইয়াৰ ৰোডটো চাওকচোন, ইমান ধুনীয়া কৰি বনাইছে। এতিয়া আমাৰ ঘৰলৈকে আৰু 10-15 মিনিট মানত এয়া পাই যাম আমাৰ ঘৰ। দিনত এনেকৈ বাইকত আহিলেও কিন্তু সিমান ঠাণ্ডা নালাগে, যিহেতু ৰ'দটো আছে। তথাপিতো চল লাগিবই, কাৰণ কাহ চৰ্দি বহুত হৈ আছে আৰু ধূলি হৈছে। আচলতে মাস্কখনো মাৰিব লাগিছিল, মই মাস্ক মাৰিব নোৱাৰোঁ, উশাহ নাপাওঁ। যি কি নহওক, এতিয়া আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ, আৰু 10-15 মিনিটমান পিছত ঘৰ পাই যাম।